হেল্ল' গাইজ, মই মোৰ ফেচবুক পেজ ৰূপম কলিতা আৰু লগতে মোৰ ইউটিউব চেনেল laboratory.com ইয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো মই আগৰ ভিডিঅ'ত জনাইছিলোঁ যে আমাৰ দেহত কেনেকৈ চুগাৰৰ মাত্ৰাটো, ইনচুলিন আৰু গ্লুকাগনে কেনেকৈ আমাৰ দেহত ব্লাডত চুগাৰৰ মাত্ৰাটো বজাই ৰাখে তাৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ। আজি আমি কথা পাতিব বিচাৰিছোঁ বা মই আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ দেহত চুগাৰৰ মাত্ৰাটো বৃদ্ধি হ'লে কি কি পৰীক্ষা কৰিব লাগে, বা আজিকালি সঘনাই দেখা যায় যে বহুতৰ ক্ষেত্ৰত চুগাৰৰ মাত্ৰাটো ব্লাডত বহুত বেছি হৈ যায়। এই ক্ষেত্ৰত আমি কি কি পৰীক্ষা কৰিব লাগে আৰু এই পৰীক্ষাবোৰ কেনেকৈ কৰিব লাগে। প্ৰথমতে চুগাৰৰ কাৰণে তিনিটাত পৰীক্ষা কৰা হয়, FBS, PPBS আৰু হ'ল আপোনাৰ HbA1c। প্ৰথমতে মই ক'ব বিচাৰিছোঁ যে FBS মানে হ'ল ফাষ্টিং ব্লাড চুগাৰ। এইটো কৰাৰ কাৰণে প্ৰত্যেকজন ব্যক্তিয়ে মনত ৰখা উচিত যে আমাৰ পাকস্থলীটো 8 পৰা 10 ঘণ্টা সময় খালী পেটে ৰাখিব লাগিব। মানে মই যদি আজি এই ৰাতি মই আপোনাক কথাটো কৈ আছোঁ 8-9টা বজাত, অহাকালি যদি মই ফাষ্টিং কৰিব বিচাৰিছোঁ ৰাতিপুৱা, তেতিয়াহ'লে মই আজি ৰাতি 8 বজাৰ পৰা কালি ৰাতিপুৱা 6 মান বজালৈ কোনো ধৰণৰ খাদ্য গ্ৰহণ কৰিব নালাগে। যদি মই ৰাতি 9টাত 9:30 বজাত যদি মই কোনোবা এটা খাদ্য গ্ৰহণ কৰোঁ বা মাংস, মিঠাই বা কিবা এটা বস্তু খাওঁ আৰু ৰাতিপুৱা যদি মই টেষ্টিং কৰি চাওঁ, তেতিয়াহ'লে নিশ্চয় প্ৰয়োজনতকৈ অলপ হ'লেও চুগাৰৰ মাত্ৰাটো তেজত বৃদ্ধি পাব। কাৰণ আপুনি যিমান পৰিমাণে খাদ্য খাব সিমান পৰিমাণে আপোনাৰ দেহত কি হ'ব, চুগাৰৰ মাত্ৰাটো বাঢ়ি যাব। গতিকে চুগাৰৰ পেচেণ্ট বা যিকোনো ব্যক্তিয়ে মনত ৰখা উচিত যে আমি যদি ফাষ্টিং ব্লাড চুগাৰ টেষ্ট কৰিব লাগে, তেতিয়াহ'লে নিশ্চয় কি কৰিব লাগিব, 8 পৰা 10 ঘণ্টা সময় আমি খালী পেটে থাকিব লাগিব। বুজি পালে? এইটো এটা দৰকাৰী তথ্য। বা ফাষ্টিং ব্লাড চুগাৰটো এজন চুগাৰ পেচেণ্ট বা যিকোনো এজন মানুহে যদি কৰিব বিচাৰে তাৰ কাৰণে এইটো এটা দৰকাৰী কথা। তাৰপিছত আহিব PPBS। এইটো কি হয়, আমি কোনো এটা খাদ্য খোৱাৰ পিছত যে এই যে মই এটা কিবা খাই দিলোঁ, ভাত খালোঁ, ৰুটি খালোঁ, কিবা খালোঁ, খোৱাৰ পিছত 1 পৰা 2 ঘণ্টাৰ ভিতৰত মোৰ পাকস্থলীত যিবিলাক হৰমন নিঃসৰণ হ'ব, অগ্নাশয়ে, মই আগৰ ভিডিঅ'ত যিটো কৈছিলোঁ যে অগ্নাশয়ে আমাৰ শৰ্কৰাৰ মাত্ৰাটো বা চুগাৰৰ মাত্ৰাটো কমাবৰ কাৰণে যিবিলাক হৰমন নিঃসৰণ কৰে, সেই হৰমনবিলাকে কেনেকৈ চুগাৰৰ মাত্ৰাটো নিৰ্ধাৰণ কৰিব যে মোৰ দেহত চুগাৰৰ মাত্ৰাটো যদি মই 10টা মিঠাই খাই দিওঁ, 10টা যদি ৰসগোল্লা খাই 2 ঘণ্টাৰ ভিতৰত যদি মই টেষ্ট কৰোঁ, মোৰ ইনচুলিনে কিমান পৰিমাণত কাম কৰি আছে, মোৰ গ্লুকাগনে কিমান পৰিমাণত কাম কৰি আছে। আল্টিমেটলি আপুনি যদি চুগাৰ পেচেণ্ট হয় বা আপুনি যদি চুগাৰ পেচেণ্ট নহয়ও, PPBS টেষ্টটো তেতিয়া কৰা হ'ব আপুনি খাদ্য খোৱাৰ ঠিক 2 ঘণ্টা বা 2 ঘণ্টাতকৈ অলপ সময় পিছত। তাৰমানে আপোনাৰ দেহত ইনচুলিন হৰমন আৰু গ্লুকাগন হৰমনে কিমান পৰিমাণত কাম কৰি আছে সেইটো চাবৰ কাৰণে PPBS টেষ্টটো কৰা হয়। বুজি পালে? এটা কৰা হয় ফাষ্টিংটো কৰিবৰ কাৰণে আমি খালী পেটে থাকিব লাগিব, আৰু PPBS টেষ্ট মানে পোষ্ট প্ৰেডিনেল, মানে খাদ্য এটা খোৱাৰ পিছত 2 ঘণ্টা পিছত আপোনাৰ দেহত ইনচুলিন আৰু গ্লুকাগনে কিমান কাম কৰিছে সেইটো চাবৰ কাৰণে PPBS টেষ্টটো কৰা হ'ব। তাৰে 3 নম্বৰ টেষ্টটো হ'ল HbA1c, গ্লাইক'কেটেড হিমগ্ল'বিন। মানে গ্লুক'জে হিমগ্ল'বিনৰ লগত লগ লাগি আপোনাৰ দেহত, কোষত বা তেজত কিমান মাত্ৰাত গ্লুক'জটো বা শৰ্কৰাটো নিয়ন্ত্ৰণ কৰি আছে সেইটো চাবৰ কাৰণে HbA1c কৰা হয়। মই মোৰ প্ৰথম ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে ৰেড ব্লাড চেল আৰু হিমগ্ল'বিন, ৰেড ব্লাড চেলৰ লাইফ স্পেন বা জীৱনকাল হ'ল 3 মাহ, মানে 120 দিন। এই 120 দিনত এটা RBCয়ে, ৰেড ব্লাড চেলে গ্লুক'জৰ লগত লগ লাগি কিমান পৰিমাণত আপোনাৰ দেহত শৰ্কৰা নিয়ন্ত্ৰণ কৰি আছে সেইটো এটা শতাংশ ৰূপত দেখুৱাই HbA1c টেষ্টটোৱে। আপোনালোক যদি চুগাৰৰ পেচেণ্ট বা আপুনি যদি চুগাৰৰ পেচেণ্ট নহয়ও, তেতিয়াহ'লেও আপুনি গম পাব যে HbA1c পৰীক্ষাটো কৰিলে যোৱা 3 মাহত, আগৰ 3 মাহত আপোনাৰ দেহত চুগাৰৰ মাত্ৰাটো কিমান আছে সেইটো গম পাব। কিয় গম পাব? আপুনি 2 মাহৰো গম নাপায়, 1 মাহৰো গম নাপায়, 3 মাহৰ গম পাব। কাৰণ
এটা ৰেড ব্লাড চেল বা লোহিত ৰক্তকণিকাৰ জীৱনকাল হ'ল 120 দিন। সেই 120 দিনত এটা ৰেড ব্লাড চেলে আপোনাৰ দেহত থকা গোটেইবিলাক ৰেড ব্লাড চেলে কিমান পৰিমাণত আপোনাৰ দেহত গ্লুক'জৰ লগত বা শৰ্কৰাৰ লগত লগ লাগি কিমান পৰিমাণত আপোনাৰ দেহত কি কৰি আছে, এই চুগাৰটো নিয়ন্ত্ৰণ কৰি আছে সেইটো গম পাব। আপোনাৰ যদি HbA1c কৰাৰ পিছত 6%তকৈ অধিক বা 6.5%তকৈ অধিক যদি আপোনাৰ ৰিজাল্টত ওলায়, আপুনি গম পাব যে ইউ আৰ এ ডায়েবেটিক পেচেণ্ট, আপোনাৰ ডায়েবেটিছ ষ্টাৰ্ট হৈছে। আৰু যদি 5.7%ৰ পৰা 6.5% বা 6%ৰ ভিতৰত থাকে, আপোনাৰ দেহত কি হৈছে, ডায়েবেটিছ হোৱা আৰম্ভ হৈছে। তাৰমানে আপোনাৰ দেহত ইনচুলিন আৰু গ্লুকাগনে কি কৰা নাই, কাম কৰা নাই। মানে কাম কৰিছে যদিও ভালকৈ কাম কৰা নাই। যিমানটো সময়ত নিয়ন্ত্ৰণ কৰিব লাগে সিমান নিয়ন্ত্ৰণ কৰিব পৰা নাই। বুজি পালে আপোনালোকে? এইটো ইম্পৰ্টেণ্ট কথা। আৰু আমাৰ দেহত চুগাৰ যেতিয়া বাঢ়ি যায়, মানে কি হয়, ইনচুলিনৰ যেতিয়া ইনচুলিনে কি কৰে, এটা লেভেলত নিয়ন্ত্ৰণ কৰি থাকে। আপুনি যদি লগাতকৈ অত্যাধিক খাদ্য খায়, তেতিয়া কি হ'ব, আপোনাৰ দেহত ইনচুলিন বেছিকৈ নিঃসৰণ হ'ব লাগিব। সি নিঃসৰণ কৰি 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 এটা সময়ত কি হৈ যাব, নিঃসৰণ কৰিব নোৱাৰা হৈ যাব। পেনক্ৰিয়াছ অগ্নাশয়ে কি কৰিব, নিঃসৰণ কৰিব নোৱাৰা হৈ যাব। তাৰপিছত লাহে লাহে ইনচুলিনে কি কৰিব, তাৰ মানে অগ্নাশয়ে কি কৰিব, ইনচুলিনৰ মাত্ৰাটো কমাই দিব। তেতিয়া আপোনাৰ তেজত কি হৈ যাব, চুগাৰৰ মাত্ৰাটো বেছি হৈ যাব। বুজি পালে? সেইটো হৈছে আমাৰ দেহত চুগাৰৰ মাত্ৰা অত্যাধিক হোৱাৰ কাৰণ। গতিকে আমি এতিয়াৰ পৰা ভাবিব লাগিব যে আমি আজি পালোঁ, এখন বিয়াত গ'লোঁ, 10টা মিঠাই খাই দিলোঁ। এটা খাওক, 10 দিন খাওক, 10টা মিঠাই এদিন খালে কি হ'ব, কথাটো বুজি পালে? গতিকে আমি মনত ৰখা উচিত যে চুগাৰৰ পেচেণ্ট বা যিকোনো ব্যক্তিয়ে যদি আপুনি চুগাৰৰ পৰীক্ষা কৰিব বিচাৰে, ফাষ্টিং কৰিব লাগিব, PPBS কৰিব লাগিব আৰু লগতে HbA1c কৰিব লাগিব। ভিডিঅ'টো যদি ভাল পায় শ্বেয়াৰ কৰিব, আৰু যদি কিবা বুজি পোৱা নাই মোক কমেণ্টত জনাব, মই আপোনালোকক নিশ্চয় সহায় কৰিম। থেংক ইউ।